কলগাছিয়াৰ খাৰবাল্লিত বেকিনৰ কালৰূপ মাত্ৰ ৩টা মাহতে নৈৰ বুকুত জাহ গ'ল ২০টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ ফেটি মাটি। সৰ্বস্ব হেৰুৱাই এতিয়া হাহাকাৰ কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে। সংকটৰ সময়ত ধুবুৰীৰ সাংসদক বিচাৰি নোপোৱাৰ অভিযোগ ৰাইজৰ, যাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে সাংসদগৰাকীক বিচাৰি এক প্ৰকাৰ বিজ্ঞাপন দিলে ৰাইজে। বিশ্ব বেংকৰ আঁচনিৰ জৰিয়তে বেকিনৰে বিধ্বংসী খহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবী ৰাইজৰ। এয়া বৰপেটা জিলাৰ মন্দিয়া সমষ্টি কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লি দৃশ্য, যিফালে চকু চাই মাথো নদীৰ সংহাৰী ৰূপ কালৰূপ ধাৰণ কৰা বেকি নদীৰ বিধ্বংসী গৰাখহনীয়ে এতিয়া উচ্চন কৰিছে ইখনৰ পিছত সিখন গাঁও। বিগত মাত্ৰ ৩টা মাহতেই বেকি নৈৰ বুকুত জাহ গ'ল ২০টাকৈ পৰিয়ালৰ সপোনৰ কৰ্ষণি। চকুৰ পলকতে নৈৰ বুকুত বিলীন হৈ গৈছে শস্যৰ শ্যামলা খেতিপথাৰ। সৰ্বস্ব হেৰুৱাই এতিয়া উপায়ন্ত হৈ পৰিছে খাৰবাল্লিৰ খহনীয়াগ্ৰস্ত ৰাইজ। কিন্তু এই দুৰ্দিনৰ সময়ত কাষত নাই কোনো জনপ্ৰতিনিধি। বিশেষকৈ অঞ্চলটোৰ উন্নয়ন আৰু সুৰক্ষাৰ দায়িত্বত থকা ধুবুৰীৰ সাংসদগৰাকীৰ কোনো সন্ধান নাই বুলি ক্ষোভ বিচাৰিছে স্থানীয় ৰাইজে। নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়া সাংসদগৰাকীক এতিয়া সংকটৰ সময়ত বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে এক প্ৰকাৰ বিজ্ঞাপন দিবলৈ বাধ্য হৈছে এইসকল দুৰ্ভগীয়া লোকে। কেৱল ক্ষোভ প্ৰকাশ কৰাই নহয়, এতিয়া খহনীয়া এক স্থায়ী সমাধা বিচাৰিছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে। বিশ্ব বেংকৰ বিশেষ আঁচনিৰ জৰিয়তে বেকি নদীৰ এই বিধ্বংসী গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে সমগ্ৰ খাৰবাল্লি জনসাধাৰণে। অন্যথা অনাগত দিনত সমগ্ৰ অঞ্চলটোৱে অসমৰ মানচিত্ৰৰ পৰা হেৰাই যোৱাৰ আশংকাই দেখা দিছে। আজি বেকি নদীৰ পানী বাঢ়ি অহাৰ লগে লগে ইয়াত কেইবাদিন বৰ্ষণ হোৱাৰ প্ৰতিফলত ধৰক গৰাখহনীয়াৰ যি কালৰূপ ধাৰণ কৰিছে, এই ক্ষেত্ৰত হাজাৰ হাজাৰ শ বিঘা কৃষিভূমি ইতিমধ্যে নদীৰ বুকুত বিলীন হৈ গ'ল। তাৰ উপৰি এই মডাৰ্ণ বজাৰৰ দক্ষিণ ফালে ইয়াত ২৫টাকৈ পৰিয়াল ইতিমধ্যে নদীৰ বুকুত যা গৈছে আৰু তেওঁলোকে আজি ক'ত আছে সেই খবৰ ল'বলৈ জনপ্ৰতিনিধিৰ আচলতে আহৰি নাই। এই ক্ষেত্ৰত মই দুখেৰে ক'ব বিচাৰিছোঁ যে সকলোতকৈ ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ বেছি ভোটত আমি যিজন সাংসদ নিৰ্বাচন কৰিছিলোঁ, তেখেতে আজিলৈকে এই খাৰবাল্লিত গৰাখহনীয়াৰ উদ্বাস্ত হৈ মানুহ গছৰ তলত বেলেগৰ মাটিত আশ্ৰয় লৈ থকা সময়ত তেওঁলোকে আহিবলৈ এপাক আহিবলৈ তেওঁলোকৰ বুজ ল'বলৈ তেওঁলোকৰ সময় নাই। গতিকে আপোনালোকৰ জৰিয়তে মই বিজ্ঞাপন দিব বিচাৰিছোঁ যে ধুবুৰীৰ সাংসদজন ক'ত আছে আপোনালোকে দেখা পালে খাৰবাল্লিত যে এনেকুৱা কালৰূপ ধাৰণ কৰিছে গৰাখহনীয়াৰ, তেওঁক খবৰটো দিব। তাৰ কাৰণে আপোনালোকলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ। আচলতে এই ক্ষেত্ৰত ইয়াৰ স্থানীয় যিবিলাক প্ৰতিনিধি আছে তেওঁলোকৰ কৰণীয় যিখিনি কাম আছিলে তেওঁলোকে কিন্তু আচলতে কৰা পৰিলক্ষিত হোৱা নাই। আজি খাৰবাল্লি চৰত ১১০০ৰ ওপৰত পৰিয়াল আছে। সেই পৰিয়ালবিলাক আজি লাইনৰ পৰা বিদ্যুতৰ পৰা বিচ্ছিন্ন হোৱাৰ এটা পথত। এই বিদ্যুৎখিনি আজি সেই বিদ্যুতৰ খুঁটাটো নদীৰ বুকুত যা গ'লে ১১০০ পৰিয়াল অন্ধকাৰত ডুব যাব আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতলৈ অন্ধকাৰৰ ফালে গতি কৰিব। বিধায়ক চাহাবক আহ্বান জনাম, তেওঁ আচলতে বোলে কামৰ মানুহ। গতিকে আমি কম যে খাৰবাল্লিবাসী আজি এনেকুৱা শ পৰিয়াল নদীৰ বুকুত বিলীন হৈ গৈ আছে। আপুনি অনতি পলমে ইয়াত বাঁহৰ পাৰ্কবাইনে হওক বা যিকোনো পাৰ্কবাইন বা ৱৰ্ল্ড বেংকৰ কাম অনতি পলমে খাৰবাল্লিত আৰম্ভ কৰিব লাগে, নহ'লে বহুত কেইটা পৰিয়াল ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰিছে আৰু শ পৰিয়াল গৰাখহনীয়াৰ কবলত পৰিব। ইয়াতে আজি পৰা প্ৰায় ৩ মাহ আগৰ পৰা বেকি নদীত গৰাখহনীয়াৰ ফলত ইয়াৰে ২০-২৫টামান ঘৰ নদীৰ বুকুত যা গৈছে আৰু আপোনাৰ যদি এনেকৈ চলি থাকে আৰু শ ঘৰ যাব বুলি আমি নিশ্চিত হৈছোঁ। এই বিষয়ে আমি নৱনিৰ্বাচিত বিধায়ক মহোদয়ক অনুৰোধ জনাম যে তেওঁ আহি যাতে এইবোৰ অলপ চায় আৰু এই আমাৰ যে ৱৰ্ল্ড বেংকৰ কাম চলি আছে, আমি শুনা মতে চোৱাপুৰলৈ চলিছে, আমগুৰিত অলপ হৈছে, আমাৰ খাৰবাল্লিত এতিয়ালৈ কোনো মাথা মৰা নাই। তেওঁক অনুৰোধ কৰিম তেওঁ সোনকালে যাতে ৱৰ্ল্ড বেংকৰ কামো আমাৰ খাৰবাল্লিত কৰাব বুলি আশা ৰাখিলোঁ। জানিব পৰা মতে আপোনালোকৰ খাৰবাল্লিলৈ ইষ্টিমেট আছিল নেকি? আমাৰ খাৰবাল্লি গাঁৱত ইষ্টিমেট আছে, কিন্তু এতিয়ালৈ কোনো ধৰণৰ পদক্ষেপ হোৱা নাই।
কিমানখিনি বাকী আছে আমাৰ খাৰবালিত প্ৰায় 2 কিলোমিটাৰ। কি বিচাৰে এতিয়া আমি নৱনিৰ্বাচিত বিধায়ক মহোদয়ক অনুৰোধ জনাম তেওঁ আহি যাতে বুজ লয় আৰু উন্নতি বলমে বল বেংকৰ কাম কৰি আমাৰ তথা আমাৰ গাঁৱৰ যিবোৰ পৰিয়াল এতিয়ালৈ আছোঁ তেওঁলোক সুৰক্ষা দিয়ে। এই যে 20-25 ঘৰ নদীৰ বুকুত জাগ হৈছে ক'ত আছে এতিয়া কিছুমান ক'ত আছে ক'ব নোৱাৰিম, কিছুমান এনে চৰ্চাপুৰীত বেলেগৰ মাটিত যাই বহি আছে। এতিয়া প্ৰশ্ন হয়, বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত এইদৰে প্ৰতি বছৰে নৈৰ বুকুত জাহাজ স্থাপনে খাৰবালিৰ ৰাইজৰ সপোন। ৰাইজৰ এই আৰ্তনাদ ধুবুৰী সাংসদ তথা বিভাগীয় কৰ্তৃপক্ষৰ কাণত পৰিবনে? সেয়া হ'ব লক্ষণীয়। কলকাছিয়াৰ পৰা নিয়ামত আলীৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।